নমস্কাৰ, ওয়েলকাম ব্যাক টু মাই টিউশন বাবুস ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰসকল অনলাইনে 14 বিৰ এইচ নাম্বাৰ আৰু জে নাম্বাৰটো আজি তোমালোকক দিবলৈ ওলাইছোঁ। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবা চাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এইচ নাম্বাৰটো কি দিয়া আছে? a square plus 1/4 y square minus xy সূত্ৰ প্ৰয়োগ কৰি আমি কি কৰিব লাগে? উৎপাদকত প্ৰকাশ কৰিব লাগে। তো ইয়াত দিয়া আছে a square plus 1/4 y square minus xy। আমি এনেকৈ ইয়াক লিখিব পাৰোঁ, এইটো আমি মাজত আনিম, গতিকে সূত্ৰত পেলাব লাগিব এই বস্তুখিনি আগতে। কি কৰিছোঁ আমি? সূত্ৰত পেলোৱাৰ কাৰণে আমি এইটো আমি মাজত লৈ আহিলোঁ আৰু এইটো ইফালে পঠাই দিলোঁ 1/4। আৰু 1/4 যে আছে ইয়াক আমি এনেকৈ ইবাৰ লিখিলোঁ, চাবা, হাফ y হোল স্কুৱেৰ। এতিয়া চোৱা, এই বস্তুখিনি আমি এতিয়া কি কৰিম? এটা যে আমাৰ সূত্ৰ আছে এনেকুৱা, a minus b হোল স্কুৱেৰ ইকুৱেল টু কি আছিলে? a স্কুৱেৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ। এইটো যে সূত্ৰ আছিলে, এইখিনি পেটাৰ্ণটোত পেলাম আমি। তো ইয়াত a মানেতো x, এইটো হৈয়ে আছে, এইখিনি আমি একো কৰিব নালাগে। তাৰপিছত আমাৰ কি হয়? সূত্ৰৰ 2টো আহে, গতিকে সূত্ৰৰ 2টো ইয়াত আনি দিলোঁ। তাৰপিছত টুৱাইছ ab, a মানেতো x হয়নে? b মানে আমাৰ কি? এইখিনি হাফ y, এইখিনি আমাৰ b আৰু b স্কুৱেৰ। তাৰপিছত b স্কুৱেৰ প্লাছ b স্কুৱেৰ, b স্কুৱেৰতে এইখিনি থাকিব হাফ y হোল স্কুৱেৰ। এতিয়া চোৱা, এইখিনিত পৰি গ'ল। আৰু ইয়াত যে এক্স ৱাই আছিল, মই যে ইয়াত কিবা বেলেগ বেলেগ লিখিলোঁ, তোমালোকে ভাবিছা ইয়াত বেলেগ বেলেগ চাৰি লিখিলে দেখোন। আচলতে কি হয় চোৱা, ইয়াৰ এই দুই কাটা যায়, কাটা যোৱাৰ পিছত কি থাকে? ইয়াত এক্স ৱাই থাকিব, হয়নে? এইখিনি যি আছে সেইখিনি ৰাখিব লাগিব। আমি ইয়াক ভাঙি দিলেও কিবা কৰিলেও আমাৰ ওপৰত যিখিনি ৰাখি থাকে সেইমতে হ'ব লাগিব। কিন্তু এতিয়া এইখিনি সমান আমি এইখিনি লিখিব লাগিব a মাইনাছ b। গতিকে আমি কি লিখিম এতিয়া? এক্স মাইনাছ হাফ y হোল স্কুৱেৰ। তো এইটোৱেই হৈছে উৎপাদকত প্ৰকাশ কৰা। বুজি পাইছানে? তো জে নাম্বাৰটো লৈছোঁ 1/4 হোল 1 প্লাছ a হোল স্কুৱেৰ প্লাছ 2/3 হোল ইনটু কি আছে? 1 প্লাছ a প্লাছ 4/9। ইয়াকো আমি এইবাৰ এইটো সূত্ৰত, আমাৰ সূত্ৰ যে আছিলে এটা a প্লাছ b হোল স্কুৱেৰ ইকুৱেল টু কি আছিলে? a স্কুৱেৰ প্লাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ। একেই সূত্ৰ, মাত্ৰ এইটো প্লাছত আছিলে, এইটো মাইনাছত আছিলে, হয়নে? তো এইটো মতে আমি ইয়াক এতিয়া মানে ভাঙি দিম। চাবা, 1/4টোক আমি এনেকৈ কৰিব পাৰোঁ 1/2, আৰু 1 প্লাছ এটো আছিলে, ইয়াত হোল স্কুৱেৰ আছিলে, গতিকে এই হোল স্কুৱেৰটো আমি অলপ বেলেগকৈ দিম, এনেকৈ দিম। এনেকৈ দিয়া ল'লে এইটোও হৈ গ'ল, 2 2 4 হয়নে? আৰু এইখিনিতো স্কুৱেৰটো আহিয়ে গ'ল, প্লাছ এই মাজৰখিনি আমি পিছত লিখিম। চাবা, তাৰ আগত আমি লাষ্টৰ এই যিটো আছে এইটো ভাঙি দিম। এইটো কি আছে? 4/9 আছে, আমি ইয়াক 2/3 কৰি হোল স্কুৱেৰ কৰিব পাৰোঁ। তেতিয়াহ'লে কি হ'ব? 2 2 4 3 3 9 একেই থাকিব, হয়নে? এতিয়া এইটো হৈছে আমাৰ b, এইটো হৈছে আমাৰ a। তাৰমানে এইখিনি গোটেই a আৰু এইখিনি b। মাজত কি লাগে? টুৱাইছ ab। গতিকে সূত্ৰৰ 2টো আহিয়ে যাব। a মানে আমাৰ কি? এইখিনি হাফ 1 প্লাছ a, আৰু b মানে হ'ল আমাৰ এইখিনি ইনটু 2/3। এতিয়া এইখিনি সমান আমি কি লিখিব পাৰোঁ? a প্লাছ b হোল স্কুৱেৰ। গতিকে আমি ইয়াত কি লিখিম এতিয়া? ইয়াত a মানে হ'ল কি? হাফ 1 প্লাছ a, আৰু b মানে কি? 2/3। ইয়াত দিব লাগিব আমি কি? হোল স্কুৱেৰ, হয়নে? তাৰমানে আমাৰ কি হ'ল? a মানে 1/2 হোল 1 প্লাছ a, এইখিনিতো a আছিলে, আৰু b মানে 2/3। গতিকে আমি এইখিনি সমান আমি এইখিনি লিখিলোঁ, আৰু এইটোৱে ইয়াৰ উৎপাদকত প্ৰকাশ কৰা। এনেদৰে তোমালোকে উৎপাদকত প্ৰকাশ কৰিব পাৰিবা। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবা চাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।